ভাৰতীয় জনতা পাৰ্টিৰ যি প্ৰখ্যাপিত প্ৰাৰ্থী শ্ৰদ্ধাৰ চক্ৰধৰ গগৈ ডাঙৰীয়াক এই কাৰণে আমি জয়ী কৰাব লাগিব, যিহেতুকে আমি দেখিছোঁ যোৱা 10টা বছৰত তেখেতে ভাৰত স্বাধীন হোৱাৰ পিছত যিখিনি কাম কংগ্ৰেছ দলে কৰিব পৰা নাছিলে, আজি যোৱা 10টা বছৰত তেখেতে যিমানখিনি কাম কৰিলে হয়তো স্বাধীন হোৱাৰ পিছত আজিলৈকে কোনো দলে আজিলৈকে ইয়াত কাম কৰিব পৰা নাছিলে। গতিকে আগন্তুক 5 বছৰ যদি আমাৰ ৰাইজে মই অনুৰোধ জনাইছোঁ কোনেও যাতে কথাখিনি অপেনিং ৰিমাৰ্কছখিনি আমি শুনো, সকলোৱে শুনো। তেখেতক আৰু আমি যদি আৰু 5 বছৰ দিব পাৰোঁ আৰু নিশ্চয় তেখেতক ৰাইজে দিবই, আমাৰ এইটো বিশ্বাস আছে। আমাৰ যি 2-এটা কাম থাকি গৈছে এই কামখিনি যোৱা অহা 5টা বছৰত আমাৰ তেখেতে চক্ৰধৰ গগৈ ডাঙৰীয়া আদায় কৰিবৰ কাৰণে সক্ষম হ'ব। আমাৰ সমবেত খোৱাং সমষ্টিবাসী সকলোকে বিজু দৌৰা হৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। খোৱাং আমাৰ, আমি খোৱাং, আকৌ কৈছোঁ খোৱাং আমাৰ, আমি খোৱাঙৰ। 1,57,363জন ভোটাৰে এইবাৰ মন বাঢ়িছে খোৱাঙত ভূমিষ্ঠ এজনক ভোট দিব, বিধায়ক ৰূপে সেৱক ৰূপে প্ৰতিষ্ঠিত কৰিব। বিজু দৌৰা মাত্ৰ প্ৰতীক। মই অনুগ্ৰহ কৰোঁ কথাখিনি অপেনিং ৰিমাৰ্কছখিনি শুনি লওঁ, অপেনিং ৰিমাৰ্কছখিনি শুনি লওঁ। 1,57,363জন ভোটাৰে এইবাৰ বিজু দৌৰাক ভোট দিব নালাগে, নিজক ভোট দিয়ক, নিজক ভোট দিয়ক। খোৱাং সমষ্টিৰ উন্নয়ন কৰিবলৈ নিজক ভোট দিয়ক। মই কোনো চালানী নচলিব, চালানী গো বেক। অংকিত গগৈ আপোনাৰ ওচৰলৈ আহিছোঁ, মই অকণমান ৰখাইছোঁ। অংকিত গগৈ মই আপোনাৰ ওচৰলৈ আহিছোঁ যে লুৰিণজ্যোতি, নাই নাই আপোনালোক বহক 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 নাই, মই অংকিত গগৈ মই আপোনাৰ ওচৰলৈ আহিছোঁ যে কিয় লুৰিণজ্যোতি গগৈক খোৱাংবাসীয়ে নিৰ্বাচিত কৰিব। প্ৰথমতে মই সুনীতাক ধন্যবাদ জনাইছোঁ আৰু সমগ্ৰ খোৱাংবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কাৰণ বিজেপি চৰকাৰৰ যি বিভাজন, তেখেতসকলৰ যি দমন, তেখেতসকলৰ যি শোষণ, সেই শোষণৰ বিৰুদ্ধে এইবাৰ খোৱাং সমষ্টিবাসী ৰাইজে লুৰিণজ্যোতি গগৈ ভোট দিব। এজন ডাইনামিক লিডাৰ হিচাপে, এজন উন্নয়নমুখী লিডাৰ হিচাপে, ব্যতিক্ৰমী চিন্তাধাৰাৰ ব্যক্তি হিচাপে এইবাৰ খোৱাংবাসী ৰাইজে লুৰিণজ্যোতি গগৈ ভোট দিব। কাৰণ গম পায় যে 10 বছৰ তেখেতসকলে যি উন্নয়নৰ নামত তেখেতসকলৰ যি শ্লোগান, উন্নয়নৰ তেখেতসকলে নাম দি তেখেতসকলে ডিঙিৰ শিৰ ফুলাই ফুলাই যি তেখেতসকলে ফুলজাৰি মানিলে, সেই ফুলজাৰিৰ বিৰুদ্ধে এইবাৰ খোৱাংবাসী ৰাইজে লুৰিণজ্যোতি গগৈ ভোট দিব। খোৱাংবাসী, খোৱাং অঞ্চলৰ মূল ৰাস্তাৰ ঐতিহাসিক বৰফুকন আনিলে আপুনি এবাৰ সুনীতা, আপুনি এবাৰ গাড়ীৰে যাওক। খোৱাঙৰ মৰিয়া আহিলে আপুনি এখন গাড়ী লৈ যাওক। কি কদৰ্যময় অৱস্থা, কি কদৰ্যময় অৱস্থা, সেই অৱস্থাৰ বিৰুদ্ধে এইবাৰ খোৱাং ৰাজ্যবাসী ৰাইজে লুৰিণজ্যোতি গগৈক ভোট দিব। ধন্যবাদ জনাইছোঁ। নমস্কাৰ জনাইছোঁ পোনপ্ৰথমে উপস্থিত সকলোকে, আপোনাক স্বাগতম জনাইছোঁ নৱগঠিত খোৱাং সমষ্টিলৈ। আজি আমি এটা কথা ক'ব লাগিব, আচলতে পূৰ্বৰ মৰাণ আৰু খোৱাং প্ৰত্যেক সময়তে কিন্তু বঞ্চিত হৈ আহিছে। কি কংগ্ৰেছ চৰকাৰ, কি বিজেপি চৰকাৰ, সকলো চৰকাৰ ইয়াত শাসন কৰি গ'ল, কিন্তু খোৱাং তথা পূৰ্বৰ মৰাণ আজি মৰাণেই হৈ আছে, খোৱাঙেই হৈ আছে। যদি আমি ক'বলৈ যাওঁ কংগ্ৰেছৰ কথা, যদি আমি ক'বলৈ যাওঁ বিজেপিৰ কথা, সমান্তৰালভাৱে সকলোৱে আজি বিফল বুলি আমি ক'ব লাগিব। টাই আহোম জনগোষ্ঠীৰ এজন যুৱক হিচাপে বিগত বহু বছৰে আমাৰ এটা বহুত ডাঙৰ দাবী যে আমাক জনজাতিকৰণটো প্ৰদান কৰক, কিন্তু দুখনকৈ শাসিত চৰকাৰ থকাৰ পিছতো আজি কিন্তু ইয়াৰ প্ৰতিবেদনখন তেওঁলোকে কেন্দ্ৰলৈ পঠাব পৰা নাই, সেইটো তেওঁলোকৰ বিফলতা। সমান্তৰালভাৱে আমি ক'ব লাগিব এজন আহোম প্ৰতিনিধিয়ে মুখ্যমন্ত্ৰীৰ দৰে এখন আসন অলংকৃত কৰিলে প্ৰায় 15 বছৰ। তেখেতসকলেও কিন্তু আমি লেখত ল'বলগীয়া, কাৰণ তেখেতসকলেও কোনো আমি অৱদান আমাৰ আহোম জনগোষ্ঠীলৈ আমি পোৱা নাই। গতিকে আমি ক'বলৈ বহুত কঠিন হৈ পৰে যে আমি কেনেকুৱা ধৰণৰ প্ৰতিনিধি বিচাৰোঁ। আচলতে 126জন বিধায়কৰ ভিতৰত যিজনে বিধানসভাত খোৱাং সমষ্টিৰ ৰাইজৰ কথা ভাবিব, সেনেকুৱা এজন প্ৰতিনিধি আমি এই খোৱাং অঞ্চলৰ ৰাইজক উচিত বিবেচনা কৰি আমি বিধানসভালৈ পঠিয়াবলৈ আমি অনুৰোধ জনাইছোঁ, যিজনে কেৱল খোৱাঙৰ হকে মাত মাতিব, খোৱাঙৰ ৰাইজৰ হকে মাত মাতিব, 126টা সমষ্টিৰ ভিতৰত খোৱাং সমষ্টিটোক উজ্বলাই ৰাখিব। আমি বিগত সময়ত দেখিবলৈ পাইছোঁ কি শাসিত চৰকাৰ, কি আপোনাৰ
বিৰোধী কেৱল ৰাস্তা ঘাটৰ ৰাজনীতিৰে যেন কেৱল এবাৰ এই বছৰৰ ৰাজনীতিৰ এই বছৰ নিৰ্বাচনৰ মূল বিষয় যদি ক'বলৈ যায় বিজেপিয়ে ক'ব কেৱল ৰাস্তা ঘাট নিৰ্মাণৰ কথা কিন্তু সেইভাগে আমি দেখিবলৈ যাওঁ জাতীয় পৰিষদ অৰ্থাৎ বিৰোধী ঐক্য মঞ্চ যদি আমি দেখিবলৈ তেওঁলোকৰ প্ৰতিনিধি কেৱল অকল যিকেইটা ৰাস্তা বনাব পৰা নাই সেই ৰাস্তাকেইটাক লৈহে ৰাজনীতি কৰা আমি দেখিবলৈ পাইছোঁ আচলতে মূল্যবোধৰ ৰাজনীতি আমি প্ৰজন্মই কেতিয়া পাম শিক্ষাক লৈ ৰাজনীতি আমি কেতিয়া পাম আমাৰ অৰ্থনৈতিক অৱস্থা ইমানেই আজি বেয়া সেয়াক লৈ কোনে মাত মাতিব গতিকে সকলোবোৰ এক চিন্তিত বিষয় হিচাপে পৰিগণিত হৈছে আমি ভাবোঁ এনেকুৱা এজন আমাৰ খোৱাং সমষ্টিৰ ৰাইজে এনেকুৱা এটা ভূমিকা লওক সকলোবোৰ বিবেচনা কৰি চাওক সকলো ফালৰ পৰা চাই যিজন প্ৰতিনিধিয়ে আচলতে আমাৰ খোৱাং সমষ্টিটোক সঁচাকৈ উজ্বলাই ৰাখিব পাৰিব অসমৰ প্ৰেক্ষাপটত 1 নম্বৰ হিচাপে আমাক যোনে প্ৰতিষ্ঠা কৰিব পাৰে তেনেকুৱা এজন প্ৰতিনিধিক আমি নিৰ্বাচন কৰিবলৈ সকলোকে অনুৰোধ জনাম যিহেতুকে মই নিজেও আদিবাসী চাহ জনগোষ্ঠীৰ পৰা বিলং কৰোঁ গতিকে মই এটা কথা প্ৰথমে এই যিটো বিষয় আমাৰ হাজিৰাৰ প্ৰসংগত ওলাইছে সেই বিষয়টো মই আপোনালোকক জনাব বিচাৰিছোঁ আজিৰ পৰা 10টা বছৰ আগতে 2014-16 চনত আমাৰ আদিবাসী চাহ জনগোষ্ঠীসকলৰ শ্ৰমিকৰ হাজিৰা আছিল 116 টকা 116 টকা মোৰ কথাখিনি শুনি লওক 116 টকা তাৰপিছত এতিয়া 250 টকা হ'লগৈ যোৱা 10টা বছৰত আমাৰ 134 বাঢ়িলে অহাকালি নহয় এপ্ৰিল 1 তাৰিখৰ পৰা আকৌ 30 টকা বাঢ়িব 280 টকা হ'ব 280 টকা হ'ব তো এতিয়া কথা হ'ল এই যে আমাৰ 2014-16 চনৰ আগত কংগ্ৰেছ গভৰ্ণমেণ্টে প্ৰায় 60-70টা বছৰ ৰাজত্ব কৰিলে সেই সময়ত যদি 8 আনা 4 আনা 12 আনা যদি নবঢ়ালেহেঁতেন তাতকে যদি বেছি বঢ়ালেহেঁতেন হয়তো আজি 300ৰ পৰা ওপৰ হ'লহেঁতেন এই তাৰ কাৰণে দায়ী কিন্তু সম্পূৰ্ণ কংগ্ৰেছ চৰকাৰ দায়ী এইটো মই ক'ব বিচাৰিছোঁ আজি 164 টকা বাঢ়িলে আৰু আপুনি এভাৰেজ হিচাপে যদি চাবলৈ যায় প্ৰতিটো বছৰত 16 টকা 40 পইচাকে আজিৰ তাৰিখত আমাৰ বিজেপি চৰকাৰে বঢ়ালে গতিকে বিজেপি চৰকাৰ দিনত 164 টকা বাঢ়িলে এইখিনি কথা কৈছোঁ নাই মোৰ প্ৰশ্নটো মজুৰিৰ লগতে 6 জনগোষ্ঠী জনজাতিকৰণ আছিলে 6 জনগোষ্ঠী জনজাতিকৰণক লৈ এতিয়া স্থিতিটো কি 6 জনগোষ্ঠী জনজাতিকৰণৰ বিষয়ত আমাৰ ইতিমধ্যে মন্ত্ৰী গোটে প্ৰতিবেদন দাখিল কৰিছে আৰু আপোনালোকে নিশ্চিত থাকক যিহেতুকে আমাৰ চৰকাৰ বিজেপি চৰকাৰ আহিবই আৰু সেই বিজেপি চৰকাৰ দিনতে এই কামটো সম্ভৱ হ'ব মই অকণমান আপোনাৰ ওচৰলৈকে আহিছোঁ ঠিক আছে মই যাম মই এজন যদি অসম জাতীয় পৰিষদৰ লওঁ এজন বিজেপিৰ লওঁ আৰু এজন বিজু দুৱৰাৰ প্ৰতিনিধি লওঁ মই প্ৰথমতে জাতীয় পৰিষদৰ এজন প্ৰতিনিধিৰ ওচৰলৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ হয় যিহেতু হাজিৰাৰ কথাটো ক'লে আমিতো পৰিৱৰ্তন বিচাৰিছিলোঁ সেইটো কাৰণে কংগ্ৰেছৰ খেতিক বিজেপিক আনিছিলোঁ এই কথাটো কিন্তু আপুনি স্বীকাৰ কৰক আমি আমি পৰিৱৰ্তন বিচাৰিছোঁ সেইটো কাৰণে কংগ্ৰেছৰ খেতিক বিজেপিক আনিছোঁ কিন্তু কংগ্ৰেছে টুপি পিন্ধাব বুলি কি আমাৰ জনগোষ্ঠী কি বিজেপিয়ে টুপি পিন্ধাব নেকি আমি কেতিয়াও বিচাৰা নাছিলোঁ 5,000 টকা আমি বিচাৰিছিলোঁ 551 টকা আমি মাটি পট্টা বিচাৰিলোঁ আমি পৰপত্ৰ বিচৰা নাছিলোঁ আমি জনজাতিকৰণ ইতিমধ্যে মাটিৰ পট্টা দি আছে আমাৰ খোৱাং সমষ্টিৰ লেপেটকটা আৰু চেপন বাগানৰ ইতিমধ্যে আমাৰ পট্টা বিতৰণ কৰিছে সন্মানীয় বিধায়ক মহোদয়ৰ উপস্থিতিত তেখেতে মাটিৰ পট্টা লেপেটকটা বাগান আৰু আমাৰ চেপন বাগানৰ পৰা আৰম্ভ কৰিছে আৰু আমি শুনিব আগবাঢ়ি নাহিব কোনো আগবাঢ়ি নাহিব মই অকণমান বিজু দুৱৰাৰ প্ৰতিনিধি কোনোবা এজনৰ ওচৰলৈ আহিছোঁ আপোনাৰ ওচৰলৈকে আহিছোঁ অকণমান সকলো বহক মই তেখেতকে সোধোঁ মই এটা কথা খালি আপুনি মোক বুজাই দিব লাগে আপোনালোকৰ প্ৰতিনিধিগৰাকীৰ হৈ তেখেত এগৰাকী কংগ্ৰেছ প্ৰাৰ্থী আছিল কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী আছিল হঠাৎ ইয়াত মিত্ৰ সুযোগতে প্ৰাৰ্থী দিয়াৰ পিছত তেখেতে ৰাইজৰ দলৰ প্ৰাৰ্থী হ'ব বিচাৰিলে ৰাইজৰ দল যেতিয়া মিত্ৰ হ'ল আকৌ তেখেতে নিৰ্দলীয় হৈছে বুলি কৈছে মূল উদ্দেশ্যটো আচলতে কি কিয় সমাজ সেৱা নে নিজে বিধায়ক হোৱা তেখেতৰ মূল উদ্দেশ্যটোৱে আছিলে যে ৰাইজৰ এজন সেৱক আৰু ৰাইজক সেৱা কৰাৰ কাৰণে স্বাৰ্থত তেখেতে আজি 5টা বছৰে তেখেতে কংগ্ৰেছ দলৰ যিটো ভেটি শক্তিশালী কৰি ৰাখিছিলে কিন্তু ৰাইজৰ হকে তেওঁ কাম কৰাৰ এটা ইচ্ছা কৰিছিলে কিন্তু আজি কংগ্ৰেছ দলে তেখেতক প্ৰাৰ্থিত্ব নিদিয়াৰ কাৰণে তেখেতে আজি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে তেখেতে ৰাইজক সেৱা কৰাৰ স্বাৰ্থত আজি নিৰ্দলীয় হিচাপে তেখেতে প্ৰতিদ্বন্দ্বিতা মই আমাৰ সকলোৰে অধিকাৰ আছে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সেইটো ভাৰতীয় সংবিধানে আমাক দিয়া অধিকাৰ মই সুধিছোঁ
যে তেখেতে ঠিক আছে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈ পেলাই তেখেতে নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাত মোৰ কোনো আপত্তি নাই বা কাৰো আপত্তি থাকিব নোৱাৰে, এইটো অধিকাৰ। কিন্তু তেখেতে আগদিনাখন অৰ্কিড পাৰ্কত যোৱা দেখিলোঁ আমি। অখিল গগৈক লগ ধৰিলে, তেতিয়া ৰাইজৰ দলে পৃথকে নিৰ্বাচন খেলাৰ কথা আছিল। তাৰপিছত যেতিয়া একেলগে নিৰ্বাচন খেলাৰ কথা হ'ল, তেখেতে হঠাৎ নিশাটোৰ ভিতৰতে নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা, মানে দুটা দিনত সম্ভৱতঃ দুটা দল সলাইছে। এই কাৰণটোহে বুজি পোৱা নাই, মই এই কাৰণটো বিচাৰিছোঁ। নহয়, তেখেতে দল সলাইছে ঠিক, কিন্তু ক'ৰবাত নহয় ক'ৰবাত তেখেতে ৰাইজৰ দলক মানে আজি স্থিতিটো সবল কৰিবৰ কাৰণে কৰিছিলে, কিন্তু দেখিলে যে মানে ৰাইজৰ দলেও আজি কংগ্ৰেছ দলৰ মানে হেৰি কৰাৰ কাৰণে, সহায় কৰাৰ কাৰণে তেখেতে নিজেই মন বান্ধিলে যে মই ৰাইজক সেৱা কৰিম, গতিকে মই নিৰ্দলীয় প্ৰাৰ্থী। ধন্যবাদ জনাইছোঁ। প্ৰতিনিধি হিচাপে মই সদায় বিচাৰিম যে কি ভাৰতীয় জনতা পাৰ্টীৰ পৰা প্ৰক্ষিপ্ত প্ৰাৰ্থীয়ে সদায় বিজয়ী হৈ থাকক, আৰু এইটো ৰাইজে প্ৰতীয়মান কৰিব অহা দিনবিলাকত যে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী চক্ৰধৰ গগৈ ডাঙৰীয়া এই সমষ্টিৰ পৰা বিপুল ভোটত জয়যুক্ত কৰিব। আৰু আপোনালোকক এটা কথা কৈছোঁ, যোৱা 10 বছৰত এই সমষ্টিটোৰ ৰেৰপি আছিলে। আপোনালোকে যদি বানপানীৰ কথা কয়, গৰাখহনীয়াৰ কথা কয়, ৰাস্তা পদূলিৰ কথা কয়, বা বিভিন্ন শিক্ষানুষ্ঠানৰ জৰাজীৰ্ণ অৱস্থাৰ কথা কয় 10 বছৰ আগতে, তেতিয়া প্ৰতি মুহূৰ্ততে আহিছিলে কি অকল খোৱাং সমষ্টিটো, সেইটো সময়ত মৰাণ সমষ্টি। আৰু আজিৰ তাৰিখত আপুনি যেনিয়ে যায়, আপুনি যদি কলাখোৱা ফালে যায় তাত দেখিব আমি 2 লেনযুক্ত ৰাস্তা হৈছে, আপুনি ৰাংচালি ফালে যায় তাত 2 লেনযুক্ত ৰাস্তা হৈছে। ইতিমধ্যে এজন বন্ধুৱে কৈছে মৰিয়ালিটোৰ কথা, মৰিয়ালিটো ইতিমধ্যে নিৰ্মাণ কৰিবলৈ প্ৰাৰম্ভিক কাম আৰম্ভ কৰিছে। আৰু আপোনাক এটা কথা কৈছোঁ, বৰফুকন আলিটো ইতিমধ্যে নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে। আমি গোটেই সমষ্টিতে 5খন আদৰ্শ বিদ্যালয় পাতিছোঁ, আৰু গোটেই আদৰ্শ বিদ্যালয়খন আমি এটা ভিডিঅ' ফাইল কৰিছে, কাৰ্পেটিং কৰা ৰাস্তা হাতেৰে মানে উঠাই দিছে, 70টা মানে মডেল অংগনবাড়ী কমিছন ৰাজৰ অংক আমি আপোনালোকৰ প্ৰতি মুহূৰ্ততে আপোনালোকৰ আমাৰ কমিছন সকলো ৰাজৰ ৰাইজ চিণ্ডিকেটৰ অংক একেলগতে গোটেই সমূহ ৰাইজকে উন্নতি বিচাৰিছোঁ। আমি বাগানৰ চাহ শ্ৰমিকসকলৰ উন্নতি বিচাৰিছোঁ। সেইকাৰণে গোটেই সমষ্টিটোত 27টা ৰাস্তা প্ৰতিখন বাগানতে আমি পকা বনাবলৈ ইতিমধ্যে শেষ কৰিছোঁ। আৰু এটা কথা কি, আমি ৰাইজৰ শৈক্ষিক, সাংস্কৃতিক, অৰ্থনৈতিক গোটেই দিশটো আমি উন্নতি বিচাৰিছোঁ। আমি কোনো এটা জনগোষ্ঠীৰ উন্নতি বিচৰা নাই। আমি সমস্ত যি আমাৰ ভোট আছে 1,57,369 জন সকলোকে লৈ সমূহীয়াকৈ গোটেই সমষ্টিটো উন্নতি কৰি অহা 5 বছৰত আমি গোটেই সমষ্টিটো অসমৰ ভিতৰত জাকত জিলিকা কৰিম বুলি আমি প্ৰতিশ্ৰুতি দিছোঁ। আৰু এটা কথা কওঁ, আমাৰ বন্ধুসকলে চিঞৰি আছে, তেওঁলোকে বাৰে বাৰে কৈছে, কিন্তু এটা কথা তেওঁলোকে নাজানে, এই যে চিঞৰটো তেওঁলোকৰ এই ভোট গণনাৰ দিনাখনলৈকে থাকিব, আৰু ভোট গণনাখনৰ যিদিনাখন শেষ হ'ব নহয়, তেওঁলোকে কাউণ্টিং হলৰ পৰা আধাতে পলাব। এইটো মই আজিয়ে আপোনাক কৈ দিছোঁ। ধন্যবাদ জনাইছোঁ। ধন্যবাদ। প্ৰথমতে মই ক'ব বিচাৰিছোঁ, আমাৰ উপৰোক্ত বক্তাক যি কৈছে যে চিঞৰটো আমাৰ ইলেকশ্যনৰ দিনাখনলৈ থাকিব, তাৰপিছত নাথাকে বুলি কৈছে। প্ৰথম কথাটো হ'ল যে ইয়াৰ সিদ্ধান্ত আপুনি ল'ব নোৱাৰে, মই ল'ব নোৱাৰোঁ, ইয়াৰ সিদ্ধান্ত ৰাইজে ল'ব। দ্বিতীয় কথা কৈছোঁ, আপোনালোকে ৰাজনীতি কৰিছে, উপদেশ মোৰ মানে পা এই পৰিয়াল কেনি ৰাজনীতি নকৰিব, ৰাইজৰ কাৰণে ৰাজনীতি কৰক। ৰাইজে বুজি পালে, ৰাইজে চাই আছে। আপোনালোকক মই কৈছোঁ, ইয়াৰ উত্তৰ ৰাইজে আপোনাক দিব। 9 তাৰিখে বিয়া পাতিম, 4 তাৰিখে ৰিচেপশ্যন খাবলৈ আহিব। আৰু দ্বিতীয় কথা, বৰ্তমান সময়ত যি মহিলা কেন্দ্ৰিক ৰাজনীতি কৰি আছে, আপোনাৰ টিভি মাধ্যমত মহিলাসকলে চাই আছে, খোৱাংবাসী ৰাইজে চাই আছে। মানুহে যে কৈ আছে বিজেপিয়ে যে মিটিঙত নগ'লে আঁচনি কাটিব, আমুকত নগ'লে আঁচনি কাটিব, ক'ব বিচাৰিছোঁ শিৱসাগৰত প্ৰমাণ আছে হ'লে দিয়ক, ক'ত কাটিছে কি কৰিছে প্ৰমাণ আছে হ'লে দিয়ক। আৰু আপোনাৰ যোৰহাটত আমাৰ গৌৰৱ গগৈ তেখেতৰ আঁচনি কাৰ্ড নাই খোৱা কাৰো। ভয় কৰিব দৰকাৰ নাই, ওলাই আহক, ভোট দিয়ক, জয়যুক্ত কৰক, আৰু জয় নিশ্চিত আপোনালোকে চাই ল'ব। এবাৰ মই অকণমান মঞ্চলৈ যাবলৈ চেষ্টা কৰিম। অকণমান অনুগ্ৰহ কৰিছোঁ, অকণমান বহক। মই অকণমান অংকিত গগৈ আপোনাৰ ওচৰলৈকে আহিছোঁ, তাৰপিছত আপোনালোকৰ ওচৰলৈ যাম। মই অকণমান কথাও পাতিব লাগিব যে যিটো কথা তেখেতসকলে উত্থাপন কৰিছে যে এই প্ৰসংগতে, নহয় দাদা মই আপোনাৰ কথা কৈছোঁ, এইটো একদম অশোভনীয়। মঞ্চৰ সন্মুখত এনেকৈ হাতটো ওপৰলৈ দি পেলাই জঁপিওৱাটো অশোভনীয়, নাপায়, এইটো নকৰিব, একদম নাপায়। আপুনি দিল্লীকে একদম নাপায়। মই আহিম আপোনাৰ ওচৰলৈ আহিম। যে যিটো প্ৰশ্ন বা অভিযোগ উত্থাপন কৰি আছে, এইফালেও মই শুনি আছোঁ যে লুৰিণ গগৈ ইয়াৰ স্থানীয় নহয়, তেখেতসকলে উত্থাপন কৰিব খুজিছে। সেই কথাটোকে মই আপোনাৰ ওচৰলৈ আহিছোঁ।
অশোক সিংহালৰ নিচিনা বনিয়াই যদি বিধানসভা দপদপাই থাকিব পাৰে, অশোক সিংহালৰ নিচিনা বনিয়াই যদি সমষ্টি ডিলিমিটেশ্যনৰ কথা তেখেতসকলে নিৰূপণ কৰিব পাৰে, লুৰিণজ্যোতি গগৈ অসমৰ হয়, অসমীয়া হয়। তেখেতৰ প্ৰত্যেকটো সমষ্টিত, অসমৰ প্ৰত্যেকটো সমষ্টিত নিৰ্বাচন খেলাৰ অধিকাৰ আছে। এই কথা বিজেপি চৰকাৰ কিয় নকয়? সৰ্বানন্দ সোণোৱাল ক'ত আছিল? সৰ্বানন্দ সোণোৱালে কিয় মাজুলী সমষ্টিৰ পৰা বিধায়ক খেলিছিল? কিয় মৰাণ সমষ্টিৰ বিধায়ক খেলিছিল? এইবিলাক কথা তেওঁলোকক সোধক, এবাৰ তেখেতলোকক সোধক, কিয় উত্তৰ কি দিব? আজি বিজয় গুপ্তাৰ নিচিনা মানুহক, বিজয় গুপ্তাৰ নিচিনা বহিৰাগতক চেণ্ট্ৰেল গুৱাহাটী পাৰ্টিটো দিছে। লুৰিণজ্যোতি গগৈ অসমীয়া হয়, অসমত তেখেতৰ নিৰ্বাচন খেলিবলৈ অধিকাৰ আছে। আপোনালোকৰ প্ৰতিনিধি কথা কোৱা সময়ত যদি হুলস্থুল কৰে তেওঁৰ কথাখিনিয়ে নুশুনিব। মই বিজয় গগৈ ডাঙৰীয়া, মই এটা ভাৰতীয় গণতন্ত্ৰত কোনোবা স্থানীয় নহয়, আমি সকলোতে দেখিছোঁ এইটো। কিন্তু মই আপোনাৰ যিটো কথা সুধিছিলোঁ, আপুনি ক'লে যে খোৱাং আমাৰ, আমি খোৱাঙৰ বাবে জন্মস্বত্ব বিজু দুৱৰাৰ, কিন্তু তাৰোপৰি মানুহৰ কিছুমান ভিজন থাকিব লাগিব যে মই আমুক কাম কৰিম, খোৱাংবাসীৰ এইখিনি কাম কৰিম, এইখিনি উন্নয়ন কৰিম। তেনেকুৱা ভিজন কি আছে আপোনালোকৰ? চব কি কাম কৰিব, মানে কিয় দিছিল না? আপুনি কণ্টিনিউ কৰক, প্লিজ আপুনি কণ্টিনিউ কৰক। যোৱা 25 বছৰে খোৱাং সমষ্টিয়ে অকল বাহিৰৰ প্ৰাৰ্থীয়ে বিধায়ক বনাই আছে। না, মই সেইটো বুজি পালোঁ, সেইটো লাগে জন্মস্বত্ব। ঠিক আছে, খোৱাংবাসী এজন স্থানীয় প্ৰাৰ্থী বিজয়ী কৰাব, মই আপোনাৰ আপিলটোকে মই বিচাৰোঁ হয়। খোৱাঙৰ আৱেগ, খোৱাঙৰ অনুভূতি, খোৱাঙৰ মাটি, খোৱাঙৰ বতাহৰ লগত পৰিচিত এজন ব্যক্তিক এবাৰ খোৱাংবাসী ৰাইজে MLA বনাব। না, মই খোৱাং কোনো ফেক্টৰী নহয়, বাহিৰৰ পৰা অহা মানুহক নহয় দাদা, যে MLA বনাব। নহয় আপুনি, মই আপোনাক এটা অনুৰোধ কৰিছোঁ, হয়, প্লিজ মই খোৱাংবাসীয়ে এবাৰ নেমানে, মানি নলয়। খোৱাংবাসী ৰাইজে ইতিমধ্যে মন মানিছে। মই সেইটো বুজিছোঁ। এবাৰ খোৱাঙতে জন্ম হোৱা এজনক প্ৰশ্নটো বুজা নাই, বিধায়ক বনাব। নহয় আপুনি প্ৰশ্নটো বুজা। মই হয় বিজু দুৱৰা জিকিব, হয়, তেখেতৰ মিছনটো শুনিছোঁ মই। কি জিকিব নাই, কি কৰিব, তিনিটা কাম। তেখেতে সৰুৰ পৰা সামাজিক কাম কৰি আহিছে, সমাজৰ লগত তেখেত ওতঃপ্ৰোতভাৱে জড়িত। তেখেতে নিজৰ সাঁচতীয়া ধনেৰে আলি পদূলি নিৰ্মাণ কৰিছে, বিদ্যালয়বিলাকত কিতাপ যোগান ধৰিছে, ক'ৰবাত আৰ্তজনক তেওঁ সহায় কৰিছে। তেখেতে আমাৰ খোৱাঙৰ কাৰণে বিধায়ক নোহোৱাকেই ইতিমধ্যে যোৱা 5 বছৰ বহুত কৰিছে। সেয়েহে খোৱাংবাসী ৰাইজে এবাৰ বিজু দুৱৰাক সেৱক ৰূপে বিচাৰিছে, স্পষ্ট কথা। ধন্যবাদ। বিজু দুৱৰাক মই অকণমান পিছফালে খোৱাংবাসী ৰাইজে বিপুল ভোটত ভোট দি সেৱক হিচাপে প্ৰতিষ্ঠিত কৰিব। আমি এইটো কাৰণতে বিধায়ক মহোদয়ক বিচাৰোঁ, যিহেতু খোৱাং সমষ্টিৰ উন্নয়নৰ যি গতিধাৰা, সেই গতিধাৰাটো তেওঁৰ দিনতে সম্ভৱ হৈছিলে। যেতিয়াই কংগ্ৰেছ চৰকাৰ আছিলে তেতিয়া আমি কোনো উন্নয়ন আচলতে আমি দেখাই নাছিলোঁ। তেখেতসকলে মাত্ৰ সূতা কম্বলৰ ওপৰত নিৰ্ভৰ কৰি ৰাজনীতি কৰিছিলে। আৰু আমাৰ চক্ৰধৰ গগৈ ডাঙৰীয়াই তেখেতৰ দিনতে আমাৰ ৰাস্তা ঘাটৰ পৰা আদি কৰি মহিলাসকলৰ যিবিলাক আঁচনি, অৰুণোদয় হওক বা আত্মসহায়ক গোটৰ মহিলাসকলৰ হওক, সকলোৰে কাৰণে তেখেতে যি প্ৰচেষ্টা প্ৰয়াস ৰাখিছে, সকলো তেওঁৰ দিনতে সম্ভৱ হৈছে। আৰু সেইকাৰণে আমি চক্ৰধৰ গগৈ ডাঙৰীয়াক তৃতীয়বাৰৰ বাবে বিধায়ক হিচাপে বিচাৰোঁ। মই অকণমান হয় বাইদেউ আপোনাৰ ওচৰলৈ মই বাৰে কৈছোঁ, হ'ব হয় জিন্দাবাদ। মই আহি আছোঁ দাদা, আহি আছোঁ বাইদেউ, মই আপোনাৰ ওচৰলৈ আহিছোঁ। তেখেতে বিজেপিৰ তেখেত প্ৰতিনিধি, ভাৰতীয় জনতা পাৰ্টীৰ, তেখেতসকলে কৈছে আঁচনি দিছে বহুত, সবলীকৰণ হৈছে, সেইবাবে বিজেপিয়ে আকৌ চক্ৰধৰ গগৈক জিকাব বিচাৰিছে। আপোনাৰ পৰা মই জানিব বিচাৰিছোঁ, কিয় আপোনালোকৰ প্ৰাৰ্থীক ভোট দিব লাগে? আঁচনিৰ 1250 টকা একমাত্ৰ নিৰ্বাচনী প্ৰলোভন, উদ্যমিতা আঁচনিৰ 10,000 টকা ধন দিবলৈ যাওঁতে আমাৰ মহিলাসকলক 4 বছৰ 4.5 বছৰ কাম কিয় চুচৰালে? চুচৰাই ডেইলি ঘৰৰ কাম কাজ কাটি কৰি থয় মহিলাই কিয় ঘৰৰ বাউণ্ডৰীৰ ভিতৰৰ পৰা পুৰুষসকলৰ শাসন নামানি কিয় অৱহেলিত অনাদৃত হয়? কিয় ঘৰৰ বাহিৰলৈ যাব পৰা লগীয়া হ'ল? কিয় মহিলাসকলৰ বিনা বহুমূলীয়া সময়খিনি নষ্ট কৰি বাৰম্বাৰ অহা যোৱা কৰালে? কিয় একাউণ্টত ধন দিব নোৱাৰিলে? যদি আঁচনিৰে উন্নয়ন কৰিবলৈ মন কৰিছিলে
নিৰ্বাচনী টুপেৰে নহয়, বিবেকবান চিন্তাৰে সুস্থ ৰাজনৈতিক এটা পৰিৱেশেৰে খোৱাং সমষ্টিৰ উন্নয়ন কৰক। সুস্থ ৰাজনৈতিক বাতাবৰণ, এটা শৈক্ষিক চিন্তাধাৰা। খোৱাঙৰ বিভিন্ন সমস্যা আছে, দুখনকৈ কলেজ আছে, তাত এটা বিজ্ঞান শাখা নাই। সেই তেনেকুৱা চিন্তা আনক। খোৱাঙৰ যিবিলাক মাত্ৰ সন্মুখৰ ৰাস্তাকেইটা ব্লক দিলে সেই ৰাস্তাৰ উন্নয়ন কৰা নুবুজায়, 2-4খন দলং দিলে উন্নয়ন কৰা নুবুজায়। খোৱাঙৰ ভিতৰুৱা ৰাস্তাবিলাকলৈ যাওক, ভিতৰুৱা ৰাস্তাবিলাকলৈ যাওক, ভিতৰুৱা ৰাস্তাবিলাকলৈ যাওক। আপোনালোকে ভিতৰুৱা ৰাস্তা চাওকগৈ, মানুহ অহা যোৱা কৰিব নোৱাৰে, এটা কদৰ্য পৰিৱেশ। সেই কদৰ্য পৰিৱেশৰ অৱসান কেতিয়া ঘটাব? আৰু তেনেকুৱা বাতাবৰণ ইয়াৰ পৰা কলুষিত বাতাবৰণ নাইকিয়া কৰি এটা সুস্থ সবল ৰাজনৈতিক পৰিৱেশ দিবলৈ খোৱাং সমষ্টিলৈ লুৰিণজ্যোতি গগৈ আহি আছে। গতিকে ৰাইজে এবাৰ বিবেকবান সৎ চৰিত্ৰৰ সততা, নিজৰ আদৰ্শত সদায় অটল থকা, কাৰো ওচৰত হীনতা নকৰা লুৰিণজ্যোতি গগৈ খোৱাঙৰ ৰাইজৰ ভোট দি জয়যুক্ত কৰিব। এইটো কাম কিয় কৰিছে কওক? এই কামটো কিয় কৰিছে? মই এজনকৈ লৈছো, নকৰিবা এই কামটো নকৰিব। দাদা মই আহিম এগৰাকী কেনেকে মই এগৰাকী মহিলা লৈছো, ইফালে লৈছো, মই আহি আছো, তেনেকে নকৰিব। মই এজন মহিলা লৈছো, ইফালে এজন মহিলা লৈছো, মই বিজু দুৱৰাৰ এগৰাকী সমৰ্থক মহিলা, মই আহিম। দাদা চাওক, মই এজনকে লৈ আছো। হয় বাইদেউ আহক, বাইদেউ মই আপোনাৰ ওচৰলৈ আহিছো। আমি খোৱাং সমষ্টিত এনেকুৱা এজন প্ৰাৰ্থী বিচাৰিছো যিয়ে আমাৰ লোকেল খোৱাঙৰ হ'ব লাগে। কাৰণ আমি মাতৃক গৰ্ভক আমি হেৰি কৰিব বিচৰা নাই। সেইটো কাৰণে মাতৃয়ে যাতে আমি এনেকুৱা এজন ইয়াত সন্তান জন্ম দিব পৰা নাই নেকি? আজি যে তেওঁবিলাকে লাই পুলিৰ পৰা আনি ইয়াত যে বিধায়ক খেলাইছে, বাকী আমি ২৬টা বছৰ যিটো ভুক্তভোগী হলো, তেওঁবিলাকে এইবাৰ লুৰিণক ইয়াত আনিছে, লুৰিণতো সেই একেই হ'ব। সেইটো কাৰণে আমি নিজৰ সমষ্টি, নিজৰ মাতৃভূমিৰ এজনক আমি প্ৰাৰ্থিত দিছো আৰু তেওঁক আমি বিপুল ভোটত জয়যুক্ত কৰিম। আৰু বহুত আমি আদিবাসী মহিলা ওলাই আহিছো। ধন্যবাদ জনাইছো। মই অকমান সন্মুখলৈ আহিছো নহয়, আপোনালোক বহক। মই অনুষ্ঠানটো শেষ কৰি মই অকমান বহিবলৈ কৈছো। সকলোকে বহক, অনুৰোধ কৰিছো বহক, সকলোকে অনুৰোধ কৰিছো বহক, সকলোকে অনুৰোধ। দাদা আপুনিও বহক, মই আপোনাৰ ওচৰলৈ যাম। মই আপোনাক কৈছো চাওক, সকলোকে বহি দিয়ক, মই অনুৰোধ জনাইছো। এনেকে নহয়, আপোনালোকে যদি ভাবিছে এনেকে অনুষ্ঠানটো কৰিব মই বিচাৰিম, এইটো নহয়। সকলোকে অনুৰোধ কৰিছো আপোনালোক বহক। মই এই দাদাকেইজনক কৈছো আপোনালোক বহক। চাওক, মই একো পাৰ্চিয়েলিটি কৰা নাই। মই ইয়াৰ এগৰাকী ৰ'ব ইয়াত এজনী মহিলাক লৈছো। কি কৰিছো কওক? মই কি কৰিছো? ৰ'ব, চকী কিয় কম দিছে? আমাক চকী কিয় কম দিলে? প্ৰথম কথাটো চকী ইয়াত যেনেকে প্ৰথমতে পাৰি আছে, আহিব লাগিছিল আপোনালোকে বহি পেলাই। চকী ইয়াত এজন মহিলাক লৈছো, ইয়াত এজন মহিলা, ইয়াত এজন মহিলা। আপুনি কি ক'ব কওক? কি ক'বলৈ আছে? আপোনালোকে আমাক চকী কম দিছে, আপোনালোকে পাৰ্চেলিটি কৰিছে। নহয়, মই চকী ইয়াত যদি এখন কমো হৈছে, কথা সমানে ক'বলৈ পাব, কথা কোনোবাই বেছি ক'বলৈ নাপায়। মই আপোনাক সুধিছো যে কথা আপোনালোকে কোনোবাই বেছি ক'বলৈ পাইছে নেকি? কথা কোনোবাই বেছি ক'বলৈ পাইছে নেকি? নাই পোৱা। আপোনালোকৰ প্ৰাৰ্থীৰ সমৰ্থনত কওক, ইছ্যু কি? মূল ইছ্যুলৈ আহক। ইছ্যুটো আমাৰ উন্নয়ন হৈছে, বহুত উন্নয়ন হৈছে। সেইটোকে কওক, কি উন্নয়ন হৈছে? আমাৰ 800 কিলোমিটাৰ ৰাস্তা বনিছে, 20খন দলং বনিছে। দাদা এইফালে যোনে কম বুলি কৈছে, অকমান সন্মুখৰ পৰা আঁতৰি দিয়ক, সন্মুখৰ পৰা আঁতৰি দিয়ক। মই আহিছো তাৰপিছলৈ আহিছো। অকমান সন্মুখৰ পৰা আঁতৰি দিয়ক। চাওক, মই ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিনিধিজনক মই অনুৰোধ জনাইছো, আপুনি 5জন মানুহ মোক চিলেক্ট কৰি দিয়ক, তেওঁলোকে ক'ব। 5জন মানুহ আপুনি চিলেক্ট কৰি দিয়ক, তেনেকে ক'ব। বিজু দৌৰাৰ প্ৰতিনিধিয়ে 5জন চিলেক্ট কৰি দিয়ক, তেওঁলোকে ক'ব। আৰু লুৰিণজ্যোতি গগৈৰ প্ৰতিনিধিয়ে 5জন চিলেক্ট কৰি দিয়ক, তেওঁলোকে ক'ব। এনেকে নহয়, এনেকে আপোনালোকে যদি মাইক কাঢ়ি পেলাই কথা ক'বলৈ, তাকেতো কৈছো, সেইটো ডেফিনেটলি। সোৱণশিৰিৰ বাসিন্দা হিচাপে আমি স্পষ্ট চবকে অনুৰোধ কৰো যে শান্তিৰে হওক, কেলে এই বেয়া বদনাম আমাৰ নালাগে। আমি ইয়াৰ লোকেল, আমি বাসিন্দা হয়, তো আমাৰ ইয়াতে ঘৰ। শান্তি কোৱা নাই, আমাক শান্তি হোৱাটো আমি বিচাৰো, আমি অশান্তি কোৱা নাই। শান্তিপূৰ্ণভাৱে লাগে, আমাক শান্তিপূৰ্ণভাৱে লাগে। মূল কথালৈ আহিব লাগিব। সকলো বহক, অনুগ্ৰহ কৰি। আমাৰ নাৰীক অপমান কৰিছে, এনেকুৱা বিজেপি দল নেকি? আমাৰ নাৰীক অপমান কৰিছে। অনুৰোধ কৰিছো, অকমান সকলো বহক, আপুনি অকমান বহকচোন, অনুগ্ৰহ।
চাওক আপুনি বহিবলৈ কওক প্ৰথমতে মই পাঁচজনকে আপুনি চিলেক্ট কৰি দিয়ক মই পাঁচজনে ক'ব মই কৈছোঁ যে আপুনি পাঁচজন মানুহ চিলেক্ট কৰি দিয়ক পাঁচজনে ক'ব বিজেপিৰ পাঁচজন বিজু দুৱৰাৰ প্ৰতিনিধিক 5গৰাকী চিলেক্ট কৰি দিয়ক আৰু লুৰিণজ্যোতি গগৈৰ প্ৰতিনিধিক 5গৰাকী চিলেক্ট কৰি দিয়ক এনেকে আপোনালোকে কথা এজনে যদি কথা কয় ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী মহিলাৰ ভাষ্য লৈছোঁ অসম জাতীয় পৰিষদৰ এগৰাকী মহিলাৰ ভাষ্য লৈছোঁ বিজু দুৱৰাৰ প্ৰতিনিধি এগৰাকী মহিলাৰ ভাষ্য লৈছোঁ তেনেকৈ যদি কোনোবা আহি পেলাই কয় মই ক'ম সম্ভৱ নেকি মই মানুহ এটা সকলোৰ ওচৰলৈ যাম এনেকে নহয় সুস্থ বিতৰ্ক এনেকে নহয় দাদা শনিবাৰ ক'ম বুলি কৈছে মই তেখেতৰ ওচৰত যাব পৰা নাই যামতো এনেকেতো আমি কি উন্নয়নৰ কথা পাতিম কওক মই আপোনালোকে কৈছোঁ যে আপুনি পাঁচজন প্ৰতিনিধি বাদক মই পাঁচজনৰ লগত কথা পাতিম সেই পাঁচজনক সকলোৱে সমৰ্থন কৰিব এইফালৰ পৰা পাঁচজন দিয়ক আৰু এইফালৰ পৰা পাঁচজন দিয়ক এজনে যেতিয়া কথা কয় নকয় আচলতে সেইটো আমাৰ এজনে যেতিয়া কথা কৈ থাকে বাকীসকলে খেদি আহিব নালাগে এই নীতি তেওঁলোকে পৰিয়াল একেবাৰে নাপায় সেইটো অনুচিত কৰাটো কোনেও নাপায় সেইটো কৰাটো মই কৈছোঁ যে পাঁচজন দিয়ক আমি চাওক আমি নাৰী জাতিটো সন্মান কৰোঁ তেওঁলোকে আঙুলি টোৱাই কথা ক'ব নালাগে মেইন কথাটো আমাৰ মানুহবিলাক কিয় জাগ্ৰত হ'ল তেওঁলোকে আঙুলি টোৱাই কথা ক'লে এতিয়া মূল প্ৰসংগলৈ আহোঁ যে আমি খোৱাঙৰ উন্নয়নৰ কথা পাতি আছোঁ দাদা আপুনি মই কৈছোঁ যে পাঁচজন দিয়ক মই পাঁচজনৰ লগত কথা পাতিম আপোনালোকৰ প্ৰতিনিধিয়ে পাঁচজন দিয়ক পাঁচজনক দিয়ে এইফালে পাঁচজন দিব মই পাঁচজনৰ লগত কথা পাতিম আৰু বিজু দুৱৰাৰ প্ৰতিনিধিয়ে পাঁচজনক দিয়ক মই পাঁচজনৰ লগত কথা পাতিম আৰু কম বুলি ভাবিছে এই বাইদেউগৰাকী এটা প্ৰশ্ন কৈছিলে উন্নয়নৰ কথা কৈছিলে মই উন্নয়নৰ কথা বিশেষ মই ক'ব নাযাওঁ যথেষ্টখিনি উন্নয়ন হৈছে কিন্তু এটা কথা মই ক'বলৈ যাওঁ 2016 চনৰ আগত যিখন চৰকাৰ আছিলে সেই চৰকাৰখনৰ দিনত আই মাতৃসকলে পিতৃসকলে এটা কথা ভাবিছিলে যে মোৰ ল'ৰা ছোৱালী ডাঙৰ দীঘল হ'ব ভাল এখন সংসাৰ কৰিব ভাল এটা চাকৰি পাব বুলি ভাবিছিলে কিন্তু এটা কথা 2016 চনৰ পাছত আই মাতৃসকলৰ মুখত 2016 চনৰ পাছত আহিলে কিয় আহিলে মই কথাটো কৈ দিছোঁ যুৱ প্ৰজন্ম হিচাপে মই দেখা পাইছিলোঁ 2016 চনৰ আগত আই মাতৃ এগৰাকীয়ে পিতৃ এজনে এডোখৰ মাটি 5 লাখ টকা 10 লাখ টকাত বিক্ৰী কৰি পিনে দি পিনে চাকৰি ল'বলগীয়া পৰিছিলে এতিয়া 2016 চনৰ পাছত সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ চলিছে নৰেন্দ্ৰ মোদী যিখন চৰকাৰ চলিছে সেই চৰকাৰখনৰ দিনত এটা বস্তু আমি দেখা পাইছিলোঁ 1 টকা পইচা ঘোষ নিদিয়াকে এইখন চৰকাৰ দিনত চাকৰি নিশ্চয় মই আহিম মই আপোনালোকৰ মিত্ৰ শক্তি ৰাইজৰ দলৰ প্ৰতিনিধি মই আপোনাৰ ঐ ভাইটি অকণমান ৰ'বা ভাইটি এনেকে নহয় এনেকে নকৰিব দাদা নকৰিব এইটো কাম নকৰিব আচলতে আমি আগন্তুক 2026 যি নিৰ্বাচন এই নিৰ্বাচনত আমি বুকুত এটুকুৰা জুই লৈ বুকুত এটুকুৰা বেদনা লৈ আমি ভোটদান কৰিবলৈ ওলাইছোঁ আচলতে আপোনালোকে সকলোৱে জ্ঞাত আমাৰ হিয়াৰ আমঠু যাক হাৰ্ট অফ জুবিন গাৰ্গ বুলি কওঁ সেই জুবিন গাৰ্গৰ যি মৃত্যু সেই মৃত্যুৰ তদন্ত আজিলৈকে নহয় আমি ৰাজনীতি কৰাটো অনুচিত আজি কথাৰ ফুলজাৰি মৰা তথাকথিত এই বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰীজনে কৈছিলে যদি আমি নিৰ্বাচনৰ আগত জুবিন গাৰ্গৰ ন্যায় প্ৰদান কৰিব নোৱাৰোঁ তেনেহ'লে বিজেপিক আপোনালোকে ভোট নিদিব আজি সেই হিমন্ত বিশ্ব শৰ্মাক ন্যায়ালয়ে দিব সেই হিমন্ত জুবিন গাৰ্গক ন্যায়ালয়ে দিব তাক লৈ পিনে আমি ৰাজনীতি কৰা অনুচিত বিচাৰিছোঁ আজি বিজেপিয়ে ন্যায় দিব বুলি আপোনালোকৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে আপোনালোকৰ মুখ্যমন্ত্ৰীয়ে ইমান মিছা কথা কয় নেকি কিয় তেতিয়াহ'লে বিজেপিয়ে ন্যায় দিব বুলি কৈছিলে আৰু দ্বিতীয়তে আৰু এটা কথা ক'বলৈ যাওঁ যি আমাৰ ইয়াৰ নিৰ্দলীয় প্ৰাৰ্থী বিজু দুৱৰাদেৱে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমাৰ ৰাইজৰ দলত যোগদান কৰিছিলে আমি যিকোনো আজি যদি বিজেপিও সতীৰ্থ কাইলৈ ৰাইজৰ দলত যোগদান কৰে আমি সম্পূৰ্ণৰূপে দুৱাৰ খোলা আছে কিন্তু আপোনালোক দাদা আপুনি এতিয়া ইণ্টাৰফেয়াৰ কিয় কৈছে আপুনি আগমুহূৰ্তত কথা কৈছিলে এই ইণ্টাৰফেয়াৰটো কিয় কৈছে কওক নাপায় আপুনি কিন্তু বিজু দলৰ অনুৰাগী এজনে কৈছে যে ৰাইজৰ দল আৰু কংগ্ৰেছৰ কোনোবা কৰ্মীসকলৰ আহ্বানত তেওঁলোকে প্ৰাৰ্থিত্ব আগবঢ়াইছে এয়া সম্পূৰ্ণ এই মঞ্চৰ পৰা নৎসাত কৰিছোঁ কংগ্ৰেছ ৰাইজৰ দল বা জাতীয় পৰিষদৰ কোনো ধৰণৰ প্ৰাৰ্থীয়ে কোনো ধৰণৰ নেতা কৰ্মীয়ে তেওঁলোকক আহ্বান জনোৱা নাই তেওঁলোকৰ লগত সমৰ্থনত নাই এইটো এটা বেলেগ এটা প্ৰপগেণ্ডা উলিয়াই বিজেপিৰ চক্ৰ গগৈৰ হাৰ পানী পাই চক্ৰ গগৈদেৱক সহায় কৰিবলৈ তেওঁ প্ৰাৰ্থিত্ব আগবঢ়াইছে আমি এটা স্পষ্ট কথা কওঁ ৰাইজৰ দলে কেতিয়াও বিজু দুৱৰাৰ পক্ষত নাই ধন্যবাদ মই অকণমান বাইদেউ মই একেবাৰে এইফালে যাব লাগিব বিজু দুৱৰাৰ চাওক আপোনালোকে অকণমান মোক ছাইডটো দিয়ক
কথা যিকেইজনে ক'ব অন্তত নিশ্চিত হৈছে। অকণমান ইফালে যাওক। কি ক'ব দাদা? আপোনালোকৰ প্ৰাৰ্থীৰ কথাও কৈছে, আপোনাৰ পৰা পোনে পোনে মই সুধিছোঁ। আমাৰ কথা ৰাইজৰ, আমাৰ যিটো এতিয়া ৰাইজৰ দলে এগৰাকী কৈছে, মই পোনচাতে ক'ব বিচাৰোঁ, তাক আমি নস্বাত কৰিছোঁ। তেওঁ কৈছে যে ৰাইজৰ দলৰ লগত কোনো জড়িত নাই, কিন্তু নিৰ্দলীয় প্ৰাৰ্থী যি উপযুক্ত এগৰাকী প্ৰাৰ্থী হোৱাৰ কাৰণে আনকি ৰাইজৰ দলৰ বহু সদস্যসকলেও এটা সমৰ্থন আগবঢ়াইছে। এটা কথা কৈছোঁ, তেওঁলোকৰ এজেপি নেতাসকলে কৈছে যে অশোক সিংগালৰ কথা কৈছে, বিজয় গুপ্তাৰ কথা কৈছে। বৰ্তমান অসমত বাতৰি কাকতে জনাইছো, আপোনালোকৰ যোগেদি আমি জানিব পাইছো যে অশোক সিংগালে সেই সমষ্টিত কি কৰি আছে, দুৰ্নীতি কি কৰি আছে, বা তেওঁবিলাকৰ বিজয় গুপ্তা কি কৰিছে, সেইবোৰ কথা তেনেকুৱা ধৰণে আজি এই ঐক্য মঞ্চ তেনেকুৱা ব্যৱস্থা খোৱাং সমষ্টি কৰিব বিচাৰিছে নেকি? যিগৰাকী ব্যক্তিৰ বয়সৰ জালিয়াতি, স্থানত ঠিকনাৰ জালিয়াতি আছে, সেইবোৰক তেনেকুৱা ব্যক্তিক আমি কেতিয়াও আমি মান্য ল'ব। বিজু দুৱাৰা ৰাইজৰ দলৰ পৰা অব্যাহতি লৈছে, পদত্যাগ কৰিছে, আৰু এগৰাকী উপস্থিত ৰাইজে বিচাৰিছে, ৰাইজে বিচৰাৰ কাৰণে তেওঁলোকে ইমান চিঞৰি কৈছে। আপুনি অনুভৱ কৰক, তেওঁলোকৰ লগত এগৰাকী যোগ্য বিধায়ক হ'বৰ যোগ্য ব্যক্তি নাই। তেওঁলোকে লোকৰ কাৰণে টেটু ফালি চিঞৰিছে। এগৰাকী যুক্ত নাই, উপযুক্ত থকা হ'লে লোকৰ কাৰণে টেটু নাফালিলেহেঁতেন। সেইকাৰণে মই কৈছোঁ বিজু দুৱাৰা এগৰাকী উপযুক্ত হিচাপে। আকৌ আহিম বাইদেউ, মই আপোনাৰ ওচৰলৈকে আহিছোঁ। অকণমান অনুগ্ৰহ কৰিছোঁ পিছলৈ যাওকচোন। মই অনুগ্ৰহ কৰিছোঁ পিছলৈ যাওক, অকণমান পিছলৈ যাওক। মই কথাখিনি মই আপোনাক অকণমান হ'লেও সময় দিম, কাৰণ মই কথা দিছিলোঁ, আপুনি নক'লেও মই দিম। মই আপোনাক কমিট কৰিছোঁ। কি ক'ব বাইদেউ? তেওঁলোকে যে কৈছে জুবিন গাৰ্গৰ ন্যায়ৰ কথা, মই ক'ব বিচাৰিছোঁ জুবিন গাৰ্গ জীয়াই থকা অৱস্থাত কিন্তু কৈছিল পলিটিক্স নকৰিবা বন্ধু, কিন্তু আজি এই যি মিত্ৰতা দল আছে, ৰাইজৰ দল, কংগ্ৰেছ, এজেপিয়ে লগ লাগি কেনে আজি তেওঁলোকে কিন্তু ৰাজনীতি কৰি আছে। কৈছিলে কংগ্ৰেছ বিজেপিতকৈ বহুত গুণে বেয়া, বিজেপিয়ে বহুত কাম কৰি আছে বুলি, কিন্তু জুবিন গাৰ্গে জীৱিত অৱস্থাত কৈ গৈছিলে। তাৰ উপৰি মই ক'ব বিচাৰিছোঁ, আমাৰ যেতিয়া কা আন্দোলন হৈছিল, আমাৰ যুৱক যুৱতীক এটা আৱেগিক সৃষ্টি কৰি উলিয়াই আনিছিল, সেই আন্দোলন এই নেতাজনে কিন্তু আজি নেতা হ'বলৈ ওলাইছে। সেই যে 5জন ল'ৰাক যে শ্বহীদ কৰিলে, তেওঁলোকৰ মাতৃ ওচৰলৈ গৈ আপোনালোকে প্ৰশ্ন কৰক যে তেওঁলোক কিমান বিষাদৰে আছে। আপোনাৰ ওচৰলৈ আহিছোঁ, মই একেলগে দুজন ল'ম, তাৰপিছত আপোনালোকৰ দুজন ল'ম। নহয়, মই উন্নয়নৰ কথা ক'ব যাবই বিচৰা। চাওক, কথাখিনি কোনেও যদি কাৰো কথা নুশুনে, তেখেতসকলে কওঁতো আপোনালোকে মনে মনে থাকিব লাগিব। আপুনি নাই, আপোনালোকক কোৱা নাই, নাই আপুনি নাই, আপুনি মনে মনে নাই, আপুনি একদম কেমেৰাত জিলিকি আছে। উন্নতি কিমান হৈছেতো বিপৰীত পাৰ্টীয়ে দেখিও নেদেখে, চকু মুদা খুলি ভাও ধৰে। কাৰণ যিবিলাক জেগাত উন্নতি হৈছে, য'ত বানপানী আজি 60 বছৰে চৰকাৰে নিয়াবই নোৱাৰিলে, তাত আজি বানপানী নিমূল কৰিছে বিজেপি চৰকাৰে। তাতকৈ এটা মই কথা কওঁ দেই, যে চাওক, যিটো পাৰ্টীয়ে কোনে সমষ্টিত খেলিবলৈ আহিয়ে জালিয়াতি আৰম্ভ কৰিলেই, তেখেতলোকে আকৌ কেনেকে আশা কৰিব পাৰে যে ৰাইজে তেখেতলোকক ভোট দিব? তেখেতে বয়সৰ জালিয়াতি কৰিলে, এডেছৰ জালিয়াতি কৰিছে, ইয়াক খোৱা সমষ্টিত আহিছে। দাহকতীয়াৰ পৰা তেখেতে ৰ'ব, দাহকতীয়াৰ পৰা তেখেতে ধানৰ হিচাপ নিদিয়াকে খোৱা সমষ্টিত আকৌ লুটিবলৈ আহিছে। কেইবাটাও অভিযোগ উত্থাপন কৰিছে। প্ৰথমতে ক'লে কিবা বয়স জালিয়াতিৰ কথা, তাৰপিছতো কিবা কিবি অভিযোগ উত্থাপন কৰিছে। মই দুজন একেলগে ল'ম অসম জাতীয় পৰিষদৰ। মই আপোনাৰ ওচৰলৈ আহিছোঁ, এই কথাখিনি কেনেকৈ ক'ব আৰু আপোনাৰ প্ৰাৰ্থীৰ সমৰ্থনত? বয়স জালিয়াতিৰ যি বিষয়, এই বিষয়টো সম্পূৰ্ণ নিৰ্বাচন আয়োগৰ আগত আমাৰ তথ্য দাখিল কৰিছে, আৰু নিৰ্বাচন আয়োগে এইটোত স্বীকৃতি প্ৰদান কৰিছে। বয়সৰ জালিয়াতিৰ কথা যদি কিবা হোৱা আছে, তেখেতসকলে নিৰ্বাচন আয়োগৰ আগত দাখিল কৰক। আৰু দ্বিতীয় কথা, লুৰিণজ্যোতি গগৈ নামৰ যিজন ব্যক্তি, সেই ব্যক্তিজন কিছু লোকে কৈ আছে যে বাহিৰৰ সমষ্টিৰ পৰা আহিছে, বেলেগৰ পৰা আহিছে। জকাই পঞ্চায়তৰ অন্তৰ্গত কলিয়নী বুথ নম্বৰত তেখেতৰ ভোটাধিকাৰ আছে, হয়নে নহয় সুধি লওক। আৰু এটা কথা, বিজেপি দলে যি কৰিছে নকৰিছে, চবতকে প্ৰথম বিজেপি দলে এটা কাম কৰক, নিজৰ দলৰ পৰা এজন মুখ্যমন্ত্ৰী উলিয়াই দেখুৱাওক। নিজৰ দলৰ এজন নিজৰ দলৰ বিজেপি দলৰ এজন মুখ্যমন্ত্ৰী বনাই প্ৰথম দেখাওক, পিছৰ কথা পিছত ক'ব। আৰু সুনীতা, হিন্দু মুছলমানৰ নামত ৰাজনীতি কৰে, 53 বছৰ বিদেশীৰ বোজা অসমক দি বাংলাদেশৰ হিন্দুসকলক নাগৰিকত্ব দিব বিচাৰিছে।
কিন্তু তাৰ 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 পৰিৱৰ্তে চাহ জনগোষ্ঠীয়ে 200 বছৰৰ দীক্ষাল অসমত থাকিলে কিয় চাহ জনগোষ্ঠীৰ লোকসকলক ভূমি পট্টা দিব পৰা নাই? এইটো এটা জাতীয় বিষয়। এই বিষয়টোৰ ওপৰত তেখেতসকলে উত্তৰ দিব লাগে। আচলতে আপোনাৰ ওচৰলৈ আহিম আকৌ মই এজন ফ্ৰেছ এজন আপোনাৰ ওচৰলৈ আহিছোঁ। দুজন লৈ মই আহিম আকৌ অকণমান পিছত। মই চাহ জনগোষ্ঠীৰ ল'ৰা এজন হয়। চাহ জনগোষ্ঠীৰ ল'ৰা এজন হয়। আজি বিজেপিয়ে আজি চাহ জনগোষ্ঠী হৈ আপোনাৰ একো কৰা নাই। আজি সিহঁতি প্ৰথমে আহি তাহাঁতৰ ভিজন ডকুমেণ্ট যেতিয়া ডিঙি ফুলাই শিৰ ফুলাই চিঞৰি কৈছিলে যে আমাৰ ভিজন ডকুমেণ্ট এইটো হয়। আজিৰ ডেটত আপোনাক ডিঙি ফুলাই শিৰ ফুলাই ক'ব কওকচোন ভিজন ডকুমেণ্টৰ কিমানখিনি এচিভ হ'ল? 25% এচিভ হোৱা নাই। আজি ব্ৰহ্মপুত্ৰ খান্দিম বুলি কৈছিলে, 10টা ল'ৰাই কোৰ লৈ ব্ৰহ্মপুত্ৰ খন্দাও আমি দেখা নাই। 500 বেডেড 36খন জিলাত হস্পিটেল হ'ব বুলি কৈছিলে, 13খনত হৈছে। আপুনি 100% আপুনি জলহীন ব্যৱস্থা জলহীন মই কোৱা নাই, ভিজন ডকুমেণ্ট তাহাঁতৰ ডিঙি ফুলাই কোৱা। জলসিঞ্চনৰ ব্যৱস্থা প্ৰত্যেকটো 100% পথাৰত আমি পুৰা ব্যৱস্থা কৰিম। আপুনি আজি চক গৈ যাওক, আমাৰ ডিব্ৰুগড়ত চক গৈ যাওক নাই। আৰু এটা কথা, চাহ জনগোষ্ঠী জনজাতিকৰণ, মাটি পট্টা আৰু হাজিৰা এইটো নহ'ল। আমিতো এইবোৰ বিচৰা নাছিলোঁ। প্লাছ আপুনি অৰুণোদয় আপুনি চালানত এদিন যাব, চব হৈ আছে, অৰুণোদয় আপুনি নিজৰ ব্যক্তিগত কাৰণে জাতিটোক বৰ্বাদ নকৰিব। নিজৰ ব্যক্তিগত লাভালাভৰ কাৰণে বৰ্বাদ নকৰিব। নিৰ্দলীয় প্ৰাৰ্থী বিজু দুৱৰাৰ দুজন প্ৰতিনিধিৰ ওচৰলৈ কথা পাতিম। হয়, অকণমান আগলৈ আহক। তেখেতসকল আগলৈ আহিব লাগে, আপোনালোক অকণ পিছলৈ যাওক। আপোনালোক অকণ পিছলৈ গ'লে হৈ যাব। মই দাদা আপোনাৰ ওচৰলৈ আহিছোঁ। কি হ'ব বিজু দুৱৰা নিৰ্বাচিত হ'লে? কিয় জয় কৰাব? একেকেইটা প্ৰশ্নকে সুধি আছোঁ। প্ৰথম কথা হ'ল আমি যোৱা 25টা বছৰ আমি বহিৰাগতৰ আমাৰ ইয়াত বিধায়ক বনাই আহিছোঁ। বহিৰাগতক আমি বিধায়ক বনাই আহি বিধায়ক বনোৱাৰ কাৰণে আমাৰ খোৱাং সমষ্টিটো একো উন্নতি নহ'ল। এইবাৰ সেইটো কাৰণে আমি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিজু দুৱৰাক আমি মনোনীত কৰিছোঁ। নিৰ্দলীয় প্ৰতিনিধিজনক বহিৰাগতৰ তেখেতলোকে কৈ আছে আমি কংগ্ৰেছৰ মানুহ আছিলো। আপুনি এখন পতাকা দেখুৱাব পাৰিব নেকি আজি কংগ্ৰেছৰ? আজি তাত এখন কংগ্ৰেছৰ পতাকা দেখুৱাব নোৱাৰিলে। আমি এবাৰ আমাৰ স্থানীয় লাগিব, আমাক স্থানীয় মানুহ লাগিবই, তেতিয়াহে আমাৰ খোৱাং সমষ্টিটো উন্নয়ন হ'ব। নহ'লে আমাৰ খোৱাং সমষ্টিটো আৰু পিছ পৰি গৈয়ে থাকিব। আমাৰ বহিৰাগতৰ কাৰণে আমাৰ খোৱাং সমষ্টিটো কেতিয়াও কঠীয়া এটা কথা তেখেতকো সুধিছিলোঁ যে আচলতে কিয় নিৰ্বাচিত কৰিব? হয়, খোৱাং সমষ্টিৰ তেখেত বাসিন্দা, মূল জিকি পেলাই কি কাম কৰিব? মই আপোনালোকক সুধিছোঁ। ৰ'ব, আপুনি যিটো ক'ম বুলি আহিছে প্ৰশ্নটো সুধি ল'ব দিয়ক। কি কৰিব জিকি পেলাই? মোক সেইটোকে কওকচোন। চাওক, আজি লুৰিণজ্যোতি গগৈ আহিছে তিনিচুকীয়া হেৰিয়ৰ পৰা লাই বুলি পাইছে। সিহঁতৰ হেৰি নাই নেকি? সিহঁতৰ লোকেল এজন উঠাইছক, সিহঁতৰ যদি দম আছে যিটো সিহঁতে লোকেল উঠাব পৰা নাই। তিনিচুকীয়া লাই বুলি পাই আহিছে। ইয়াত আপুনি চাওক, সিহঁতি কৈছে বয়সৰ কথা কৈছে। কিবা দিছিলে আপোনালোকৰ ইলেকশ্যনৰ দিছে 45। এইবাৰ বয়সটো বাঢ়িব লাগে নে বয়সটো কমিব লাগে? বয়সটো বাঢ়িব লাগে নে বয়সটো কমিব লাগে? ইয়াত সকলোৱে নিজৰ প্ৰতিনিধিজনক MLA বিধায়ক বনাবৰ কাৰণে মন কৰিছে। এতিয়ালৈকে কোনো এজনে কোৱা নাই যে খোৱাং সমষ্টি খেতিয়কসকলৰ বাবে আমি কলিষ্ট এটা আনিম, ছাত্ৰ ছাত্ৰীৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী ছায়েন্সৰ বিদ্যালয় এখন আনিম, এনেধৰণৰ প্ৰশ্ন কোনো ধৰণে কোৱা নাই। আমাৰ নিবনুৱাসকলৰ কাৰণে আমুকটো কৰিম, এনেধৰণৰ মন্তব্য কোনো এজন প্ৰাৰ্থী ফালৰ পৰা সদস্যসকলে আহি কোৱা নাই। শুনিছা, আপুনি আজি ইয়াত জানি দুখ পাব, খোৱাং সমষ্টিত এতিয়ালৈকে ছায়েন্স কলেজ এখন নাই। মই খেতিয়কৰ পুত্ৰ, ইয়াত কল ষ্ট'ৰ এটা নাই। কোনো এটা প্ৰতিনিধিয়ে আজিলৈকে এইখিনি কাম কৰিম বুলি কোৱা নাই। কিন্তু যিজন লাই পুলিপা প্ৰাৰ্থী আহিছে, তেখেতক দুলীয়াজানত নাহকটীয়া ৰাইজে যোগ্য বুলি নাভাবিলে। 24ত লোকসভাত আমাৰ ডিব্ৰুগড় লোকসভাৰ ৰাইজে যোগ্য বুলি নাভাবিলে, তেতিয়াহ'লে আমাৰ খোৱাং সমষ্টিয়ে কিয় যোগ্য বুলি ভাবিম?
আমি সেইকাৰণে এইবাৰ আমি স্থানীয় বিধায়ক বিচাৰিছোঁ আৰু বিজেপিয়ে কি কৰিছে কি নাই কৰা আমি 10টা বছৰ পাতিলোঁ কিন্তু এইবাৰ বিজু দুৱাৰে যে কৈছে আমি খোৱাঙৰ কাৰণে কাম কৰিম খোৱাঙৰ ৰাইজৰ কাৰণে কাম কৰিম খোৱাঙৰ ছাত্ৰত কাম কৰিম খোৱাঙৰ আই মাতৃসকলৰ কাৰণে কাম কৰিম বুলি কৈছে। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ' এটা লাইক কৰি দিব। আজিলৈ ইমানে, পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।